গানে কি আনে কি খানে খোপানে খোপানে গানে ফুলৰ খোপানে খোপানে মুহূৰ্ত আৰু এই নষ্টালজিয়া মুহূৰ্তটো হ'ল শৰতৰ। এই শৰতৰ বৰ্ণাঢ্য সুবাসত জুবিনৰ গানে কি আনে। সুৰশিল্পী জুবিন গাৰ্গৰ এই সংগীত প্ৰতিযোগিতা উজনি নামনি একাকাৰ কৰি এনি ভাৰতে পৰিচালনা কৰি আহিছে আৰু উদীয়মান শিল্পী নিৰ্মাণ কৰিছে। সন্মুখত আছে জ্যেষ্ঠ সাংবাদিক অনামিকা নাথ। কেনেকুৱা আয়োজন আৰু ভৱিষ্যতৰ লক্ষ্য কি? আচলতে আমি সঁচাকৈ অসমৰ প্ৰত্যেকখন জিলাতে গৈছোঁ। খুব ভাল ভাল প্ৰতিভা থকা ল'ৰা ছোৱালী আমি উলিয়াই আনিছোঁ। মেগা অডিশ্যনলৈ সময় বাকী আছে। আচলতে মই এটাই কথা জনাব বিচাৰিম, জুবিনৰ গানে কি আনে। জুবিন গাৰ্গৰ গান গোৱা বহুত ফেন ফলোৱাৰ্ছ বহুত আছে, সেয়া আমি সকলোৱে জানো। কিন্তু বৰ্তমান সময়ত যেতিয়া জুবিনৰ অনুষ্ঠান এটা আহে পতা হয়, আমি দেখা পোৱা যাওঁ বোকাত লুতুৰি পুতুৰি হৈ একদম নাচি বাগি মতলীয়া হৈ থাকে। আচলতে জুবিনৰ গানে কেৱল বোকা নাচি কঢ়িয়াই নানে। জুবিনৰ গানে যি আৱেগ, যি অনুভূতি, যি প্ৰেম, হয়তো চাগে প্ৰত্যেকগৰাকী, মই একেবাৰে চিনিয়ৰসকলৰ কথা নকওঁ, প্ৰেমত পৰা বয়সৰ পৰাই জুবিন গাৰ্গক ভাল পাবলৈ শিকাইছিলে। গতিকে জুবিনৰ যি আৱেগ অনুভূতি, অকল সেই খুব সহজ একদম মন চুই যোৱা শব্দবোৰক লৈ পেলাই আমি এই নামটো ৰাখিছিলোঁ জুবিনৰ গানে কি আনে। আৰু অসমৰ প্ৰত্যেকখন জিলাৰ পৰাই খুব ধুনীয়া সঁহাৰি আমি পাইছোঁ। আশা কৰোঁ মেগা অডিশ্যনলৈকে আমি খুব ধুনীয়া সঁহাৰি পাম। আপোনাকো বহুত বহুত ধন্যবাদ আমাক এনেদৰে সহায় কৰাৰ বাবে। গতিকে যিকেইখন জিলা বাকী আছে, আমাৰ উজনি অসম বৰ্তমান শেষ হৈছে, নামনি অসমৰ ৰাইজৰ পৰাও আমি সঁহাৰি আশা কৰিলোঁ। যুৱ প্ৰজন্মৰ পাতস্পৰ্ণীয় স্পন্দন জুবিন গাৰ্গ, যি ছবিখন অভিনয়ৰ ক্ষেত্ৰতো বিচাৰি আছে যুৱ প্ৰজন্মই, কিন্তু সমান্তৰালকৈ এক প্ৰজন্মই জুবিনৰ সেই অভিনয় দক্ষতা আদৰি লোৱা নাই। কিবা মনৰ অনুভৱ জানিব বিচাৰিছোঁ। আচলতে যিহেতু জুবিন দাৰ প্ৰগ্ৰেমে কৰি আছোঁ, কিন্তু তথাপিও অনুভৱ জানাই চাগে, সঁচাটো সঁচা হিচাপে মই নোকোৱাকৈ থাকিব নোৱাৰোঁ। জুবিন গাৰ্গক সদায় এগৰাকী গায়ক হিচাপে, এগৰাকী শিল্পী হিচাপে শ্ৰদ্ধা কৰিম, মৰম কৰিম, কিন্তু চিকাৰ চাই একেবাৰে সন্তুষ্ট নহ'লোঁ। আশা কৰিম এনেধৰণৰ ছবি জুবিন গাৰ্গে অন্ততঃ পিছৰ বাৰলৈ কৰিবলৈ যোৱাৰ আগতে এবাৰ চিন্তা কৰিলোঁ। ধন্যবাদ। জুবিন গাৰ্গ ৰাইজৰ প্ৰতিনিধিয়ে নহয়, অসমৰ জাতিৰ মাটিৰ ভেটিৰ যুগান্তৰ প্ৰতিনিধি। আশা ৰাখিছোঁ এনি ভাৰতৰ এই মহান কাৰ্যই আমাৰ উদীয়মান প্ৰজন্মৰ মাজত পোহৰৰ বাট প্ৰশস্ত কৰিব। ধন্যবাদ।